হেল্ল' ফ্ৰেণ্ডছ, মই কিশোৰ তামুলী পুনৰ আপোনালোকক আজি মোৰ চেনেল ষ্টাডিজ ইষ্টলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ চলিত বৰ্ষৰ অক্টোবৰ মাহৰ কিছুমান কাৰেণ্ট এফেয়াৰ্ছজনিত প্ৰশ্ন আনিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে এই প্ৰশ্নবোৰ চাই উপকৃত হ'ব। গতিকে বিলম্ব নকৰি ফ্ৰেণ্ডছ, আজি ছেশ্যনৰ মূল অংশলৈ আহিছোঁ আৰু আজিৰ ছেশ্যনৰ প্ৰথম প্ৰশ্নটো হৈছে Recently, Midro Shakti joint military exercise was in news. It was conducted between which two countries? Option A, India and Bangladesh. Option B, India and Bhutan. Option C, India and Sri Lanka. And option D, India and Maldives. ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি, ইণ্ডিয়া এণ্ড শ্ৰীলংকা। শেহতীয়া সময়ত ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত মিত্ৰ শক্তি নামৰ এটা জইণ্ট মিলিটাৰী এক্সাৰচাইজ অনুষ্ঠিত হৈ গৈছিলে আৰু এইটো অক্টোবৰ মাহৰ 4 তাৰিখৰ পৰা 15 তাৰিখলৈকে অনুষ্ঠিত হৈছিলে। তদুপৰি এইটো হৈছে মিত্ৰ শক্তি জইণ্ট মিলিটাৰী এক্সাৰচাইজৰ 8th এডিশ্যন। বাথুকামা ফেষ্টিভেল ইজ বেচিকেলি চেলিব্ৰেটেড ইন হুইচ ষ্টেট? অপশ্যন দিয়া আছে কেৰেলা, তামিলনাডু, কৰ্ণাটকা আৰু তেলেংগানা। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি, তেলেংগানা। বাথুকামা ফেষ্টিভেলটো হৈছে বেচিকেলি এটা ফ্লাৱাৰ ফেষ্টিভেল। এনেধৰণে বিভিন্ন বস্তু নিৰ্মাণ কৰা হয়, মূলতঃ ফুলৰ দ্বাৰা নিৰ্মাণ কৰা হয় আৰু এয়া তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ কোনো কোনো অংশত মূলতঃ অনুষ্ঠিত হয়। এই উৎসৱটো মহালয়াৰ পৰা আৰম্ভ কৰি দুৰ্গা অষ্টমীলৈকে অনুষ্ঠিত কৰা হয়। আপোনালোকে মনত ৰাখিব যে এই বাথুকামা ফেষ্টিভেলটো তেলেংগানাত মূলতঃ উদযাপন কৰা হয়। Tamor Pingla Wildlife Sanctuary and Guru Ghasidas National Park was in news recently. It is in which state? Option দিয়া আছে মধ্য প্ৰদেশ, কৰ্ণাটকা, পাঞ্জাৱ আৰু ছত্তীশগড়। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি, ছত্তীশগড়। তামৰ পিংলা আৰু গুৰু ঘছিদাস নেশ্যনেল পাৰ্কক শেহতীয়া সময়ত ভাৰতবৰ্ষৰ টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছে আৰু সেইবাবে এই দুখন অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান ক্ৰমে চৰ্চালৈ আহিছিলে। Recently, Bodakolam rice got GI tag. It belongs to Maharashtra, Tamil Nadu, Kerala and Andhra Pradesh. ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰৰ পালঘৰ নামৰ এটুকুৰা জেগা আছে। এই পালঘৰতে মূলতঃ বদাকলাম ৰাইচটো পোৱা যায় আৰু শেহতীয়া সময়ত ই GI টেগ লাভ কৰিবলৈ সক্ষম হৈছিলে। উল্লেখযোগ্য যে এই যি বদাকলাম ৰাইচটো আছে, এই বদাকলাম ৰাইচটো আমাৰ যি নেশ্যনেল মাৰ্কেট আছে আৰু যি ইণ্টাৰনেশ্যনেল মাৰ্কেট আছে তাত উভয়তে ডিমাণ্ড আছে। ফ্ৰেণ্ডছ, মনত ৰাখিব বদাকলাম ৰাইচটো মহাৰাষ্ট্ৰত পোৱা যায়। আৰু মই আপোনালোকক আগতে ভিডিঅ'ত কৈছোঁ যে GI টেগ কোনে প্ৰদান কৰে। আপোনালোকে যদি পাৰে প্লিজ কমেণ্ট ছেকশ্যনত জনাব। গতিকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটো হৈছে ইন গ্ল'বেল হাংগাৰ ইণ্ডেক্স 2021 ৰিপৰ্ট দ্য ৰেংক অফ ইণ্ডিয়া ইজ 101, 95, 98, 94। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, 101। শেহতীয়া সময়ত যি 2021 চনৰ গ্ল'বেল হাংগাৰ ইণ্ডেক্স ৰিপৰ্ট পাব্লিছ কৰা হৈছিলে, সেই ৰিপৰ্ট অনুযায়ী ভাৰতবৰ্ষৰ স্থান হৈছে 101 আৰু এই গ্ল'বেল হাংগাৰ ইণ্ডেক্স ৰিপৰ্টটো 116খন ৰাষ্ট্ৰৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছিলে আৰু আপোনালোকে অনুমান কৰিব পাৰিছে যে ভাৰতবৰ্ষ নিশ্চয় কিমান পিছ পৰি আছে। উল্লেখযোগ্য যে এই যি গ্ল'বেল হাংগাৰ ইণ্ডেক্স ৰিপৰ্টটো আছে সেইটো কনচাৰ্ণ ৱৰ্ল্ড ৱাইড আৰু ৱেল্থ হাংগাৰ হাইভ এই দুইটা অৰ্গেনাইজেশ্যনে জইণ্টলি পাব্লিছ কৰে। গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, 101। বিগত বৰ্ষৰ যদি আপোনালোকে ডাটাবোৰলৈ মন কৰে তেন্তে দেখিব যে 2009 চনত ভাৰতবৰ্ষৰ স্থান আছিল 65,
ঠিক সেইদৰে 2010ত আছিল 67, 2011তো 67 আছিল। এনেধৰণে সময়ে সময়ে আহি আহি বৰ্তমান যি 2021 চনত যিটো ডাটা আমি পাইছোঁ সেই অনুযায়ী ভাৰতবৰ্ষৰ স্থান হৈছে 101। আৰু ভাৰতবৰ্ষৰ যিবোৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ আছে, বিশেষকৈ বাংলাদেশ হওক, পাকিস্তান হওক, এই সকলোবোৰ ভাৰতবৰ্ষতকৈ ওপৰ স্থানত আছে। গতিকে আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে গ্ল'বেল হাংগাৰ ইণ্ডেক্সৰ ডাটালৈ মন কৰিলে ভাৰতবৰ্ষ অতি পিছ পৰি আছে। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে 101। Recently, Mount Harriet is renamed as Mount Manipur. It is located in Uttarakhand, Himachal Pradesh, Ladakh, Andaman and Nicobar. ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি, আন্দামান এণ্ড নিকোবৰ। আন্দামান এণ্ড নিকোবৰৰ যি মাউণ্ট হেৰিয়েট আছে, সেই মাউণ্ট হেৰিয়েটক ইতিমধ্যে মাউণ্ট মণিপুৰ হিচাপে নামাকৰণ কৰা হৈছে। উল্লেখযোগ্য যে যি আন্দামান এণ্ড নিকোবৰ দ্বীপপুঞ্জ আছে, তাৰ দক্ষিণ অংশত বিশেষকৈ যি ছাউথ আন্দামান আছে, সেই ছাউথ আন্দামানত এই মাউণ্ট হেৰিয়েটটো আছে আৰু ইয়াক ইতিমধ্যে মাউণ্ট মণিপুৰ হিচাপে নামাকৰণ কৰা হৈছে, কিয়নো স্বাধীনতা সংগ্ৰামৰ সময়ত যিসকল মণিপুৰী প্ৰিজনাৰ আছিলে সেইসকলক মাউণ্ট হেৰিয়েটত আনি ৰখা হৈছিলে। গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি, আন্দামান এণ্ড নিকোবৰ। Recently, Uthira Meru inscription has been discovered in Thaneri village of Kanchipuram. It belongs to which dynasty? Option A, Chola dynasty, Pallava dynasty, Bijoynagar dynasty, Pandya dynasty. ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে চোলা ডাইনেষ্টি। শেহতীয়া সময়ত তামিলনাডুৰ ওচৰৰ কাঞ্চিপুৰমত যি থানেৰি ভিলেজ আছে, এখন থানেৰি বুলি এখন গাঁও আছে, তাত উথিৰা মেৰুৰ ইনস্ক্ৰিপশ্যন পোৱা গৈছে। আৰু এই যি উথিৰা মেৰুৰ ইনস্ক্ৰিপশ্যনটো আছে তাত কুডাভোলাই সম্পৰ্কে মেনশ্যন কৰা হৈছে। কুডাভোলাইটো হৈছে এটা মানে লোকেল চেল্ফ গভৰ্ণমেণ্টৰ এটা চ'ৰ্চ বুলি আমি ক'ব পাৰোঁ। আৰু ইয়াৰ অধীনত এখন গাঁৱত 30টাকৈ ৱাৰ্ড গঠন কৰা হৈছিলে আৰু প্ৰতিটো ৱাৰ্ডৰ পৰা এজন ৰিপ্ৰেজেণ্টেটিভ নিৰ্বাচিত কৰা হৈছিলে। আপোনালোকে হয়তো জানে যে যি চুলসকলৰ যিটো লোকেল চেল্ফ এডমিনিষ্ট্ৰেশ্যনটো আছে, সেইটো অতি শলাগিবলগীয়া আছিলে, অতি উন্নত ধৰণৰ আছিলে। আৰু ঠিক সেইদৰে চুলসকলৰ যিটো নেভি আছিলে সেইটো অতি শক্তিশালী আছিলে। গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, চোলা ডাইনেষ্টি। Consider the following statements and find out the correct option. Bal Raksha Kit was developed by Ministry of Ayush. It aims to provide proper educational tools to the peoples for online education. Option A, only 1, option B, only 2, option C, both 1 and 2, option D, done. ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, অনলি 1। বাল ৰক্ষা কিটটো মিনিষ্ট্ৰী অফ আয়ুষৰ দ্বাৰা বিকশিত কৰা হৈছে, কিন্তু যিটো ছেকেণ্ড ষ্টেটমেণ্ট দিয়া আছে সেইটো ভুল হয়। ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে 16 বছৰ বয়সলৈকে যিবোৰ চিলড্ৰেন আছে, আপ টু দ্য এজ অফ 16, যিবোৰ মানে চিলড্ৰেন আছে সেইবোৰক COVID-19ৰ বিৰুদ্ধে যুঁজ কৰিবলৈ মানে ইমিউনিটি প্ৰদান কৰা। বেচিকেলি এইটো এটা ইমিউনিটি বুষ্টিং কিট হয় বুলি আমি ক'ব পাৰোঁ। ইট ইজ বেচিকেলি এ ইমিউনিটি বুষ্টিং কিট। গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, অনলি 1। পিছৰ কুৱেশ্যনটো এটা ষ্টেটমেণ্ট বেছ কুৱেশ্যন হয়। ইয়াত আপোনালোকক শুদ্ধটো বাছি উলিয়াবলৈ দিছে। প্ৰথমতে দিয়া আছে ডিজিটেল ইকনমি ৰিপৰ্ট ইজ পাব্লিছ বাই দ্য WTO। আৰু যিটো ছেকেণ্ড ষ্টেটমেণ্ট দিয়া আছে সেইটো হৈছে ইন 2021 ডিজিটেল ইকনমি ৰিপৰ্ট ইট ৱাজ নোটেড ডেট দি USA ইজ দি অনলি কাণ্ট্ৰি ডেট এলাউজ ফ্ৰী ফ্ল' অফ ডাটা এক্ৰছ ইটছ বৰ্ডাৰ্ছ। অপশ্যন এ, অনলি 1, অপশ্যন বি, অনলি 2, অপশ্যন চি, both 1 and 2, অপশ্যন ডি, নান। ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি। ইয়াত থকা কোনো এটা ষ্টেটমেণ্টে শুদ্ধ নহয়। এই যি ডিজিটেল ইকনমি ৰিপৰ্টটো আছে এইটো WTOয়ে পাব্লিছ নকৰে, এইটো পাব্লিছ কৰে UNCTAD, অৰ্থাৎ ইউনাইটেড নেশ্যনছ
কনফাৰেন্স অন ট্ৰেড এণ্ড ডেভেলপমেণ্টে এইটো পাব্লিছ কৰে আৰু যিটো ছেকেণ্ড ষ্টেটমেণ্টটো দিয়া আছে সেইটো ভুল হয় ইয়াত USA অনলি কাণ্ট্ৰি নহয় USA ইজ নট দি অনলি কাণ্ট্ৰি USAৰ উপৰিও 5খন অন্যান্য দেশ আছে সেইকেইখন হৈছে ফিলিপাইনছ দেন ছিংগাপুৰ তাৰপিছত আমাৰ কানাডা দেন অষ্ট্ৰেলিয়া আৰু এখন কাণ্ট্ৰি হৈছে মেক্সিকো এইকেইখন দেশে মূলত ফ্ৰী ফ্ল' অফ ডাটা মানে এলাউ কৰে গতিকে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি নান Consider the following statements and find out correct option. Global Climate Risk Index report is released by German Watch. India's rank in Global Climate Risk Index 2021 was 7th. Option A, only 1. Option B, only 2. Option C, both 1 and 2. Option D, none. Your correct answer to is option C, both 1 and 2. Global Climate Risk Index যিটো ৰিপৰ্ট আছে সেইটো জাৰ্মান ৱাটছ নামৰ এটা এনভাইৰনমেণ্ট থিংক টেংক আছে এইটো ইট ইজ বেচিকেলি এনভাইৰনমেণ্ট থিংক টেংক এইটোৱে মানে পাব্লিছ কৰে গতিকে ফাৰ্ষ্ট যিটো অপশ্যন দিয়া আছে সেইটো যিটো ফাৰ্ষ্ট ষ্টেটমেণ্ট দিয়া আছে সেইটো কাৰেক্ট হয় আৰু যিটো ছেকেণ্ড ষ্টেটমেণ্ট দিয়া আছে সেইটো কাৰেক্ট হয় আৰু যিটো 2020 চনৰ গ্লোবেল ক্লাইমেট ৰিস্ক ইণ্ডেক্স ৰিপৰ্ট পাব্লিছ কৰা হৈছিলে তাত ভাৰতবৰ্ষৰ স্থান আছিলে 5th হিয়াৰ অপশ্যন চি both 1 and 2 is correct Consider the following statements and find out the correct option. Aussie Index is a bilateral military exercise between Australia and India. The first edition of Aussie Index was held in 2015. Option A, only 1. Option B, only 2. Option C, both 1 and 2. Option D, none. Yet correct answer to hoise option B, only 2. Prothom jitu statement dia ase Aussie Index is a bilateral military exercise. Etu bilateral military exercise নহয় এইটো হৈছে এটা bilateral maritime exercise it is not a bilateral military exercise it is a bilateral maritime exercise ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত যিটো bilateral মানে military exercise আছে হেতুৰ নাম হৈছে অষ্ট্ৰা হিন্দ মনত ৰাখিব এইটো বহুত ইম্পৰ্টেন্ট ফ্যাক্ট হয় অষ্ট্ৰা হিন্দটো হৈছে military exercise আৰু Aussie Index to hoise maritime exercise আৰু যিটো ফাৰ্ষ্ট এডিশন Aussie Index আছিলে হেতু 2015 চনত অনুষ্ঠিত হৈছিলে গটিকে যিটো সেকেন্ড স্টেটমেন্ট দিয়া আছে হেতু শুদ্ধ হয় আৰু ইয়াত কাৰেক্ট আনসাৰ হ'ব অপচন বি অনলি 2 Recently Innovation for You a digibook was launched by Niti Aayog Ministry of Finance Ministry of Education and NDC ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে নীতি আয়োগ হেখতিয়া সময়ত ইনোভেশন ফৰ ইউ নামৰ এটা ডিজি বুক নীতি আয়োগে লঞ্চ কৰিছিলে So let's move to the next question and the next question is It is again a statement based question and the first statement is Krishi Uran 2.0 scheme was launched by Ministry of Agriculture and the second statement is it will encourage the states to reduce the sales tax to 1% on ATF or air turbine fuel for P2C aircraft and freighters. Option A, only 1. Option B, only 2. Option C, both 1 and 2. Option D, none. Here the correct answer is option B, only 2. And the first statement is wrong. ইয়াত যিটো প্ৰথম স্টেটমেন্ট দিয়া আছে হেতু wrong হয় এটো মিনিষ্ট্ৰি অফ এগ্ৰিকালচাৰে লঞ্চ কৰা নাই হেতু লঞ্চ কৰিছে সিভিল এভিয়েশন মিনিষ্ট্ৰিয়ে Civil Aviation Ministry এটো লঞ্চ কৰিছে আৰু এটো মূলত যিবোৰ এগ্ৰিকালচাৰাল প্ৰডিউস আছে হে এগ্ৰিকালচাৰাল প্ৰডিউসবোৰ ট্ৰান্সপৰ্টেশনৰ বাবে লঞ্চ কৰা হৈছিল গটিকে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব
অপশ্যন বি অনলি 2 কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ এণ্ড ফাইণ্ড আউট দ্য কাৰেক্ট অপশ্যন এইটো আজিৰ লাষ্ট প্ৰশ্ন হয় আৰু ইয়াৰ যিটো প্ৰথম ষ্টেটমেণ্ট দিয়া আছে তাত কোৱা হৈছে যে কাটছা ইজ এ US ফেডাৰেল ল that impose sanctions against the countries that engage in significant transactions with Russia's defense. আৰু যিটো ছেকেণ্ড ষ্টেটমেণ্ট দিয়া আছে তাত কোৱা হৈছে যে ৰাছিয়া ইৰাণ এণ্ড নৰ্থ কোৰিয়া হেভ বিন অলৰেডি গিভেন চেংচনছ আণ্ডাৰ কাটছা এক্ট অপশ্যন এ অনলি 1 অপশ্যন বি অনলি 2 অপশ্যন চি বোথ 1 and 2 অপশ্যন ডি নান ইয়াত থকা দুইটা ষ্টেটমেণ্টে শুদ্ধ হয় উল্লেখযোগ্য যে এইটো এটা US ফেডাৰেল ল আৰু ইয়াৰ অধীনত কোনো দেশে যদি ৰাছিয়াৰ পৰা কিবা ডিফেন্স সামগ্ৰী ক্ৰয় কৰে তেতিয়া আমেৰিকাই উক্ত ৰাষ্ট্ৰখনৰ বিৰুদ্ধে চেংচন আৰোপ কৰিব পাৰে আৰু ইতিমধ্যে ৰাছিয়া ইৰাণ আৰু নৰ্থ কোৰিয়াৰ এগেইনষ্টত এই যি কাটছা এক্ট আছে এইখন ইম্প'জ কৰা হৈছে উল্লেখযোগ্য যে কিছুদিন পূৰ্বে এই যিখন কাটছা এক্ট আছে সেইখন চৰ্চালৈ আহিছিল কিয়নো ভাৰতবৰ্ষই যিহেতু ৰাছিয়াৰ পৰা S-400 মিছাইল ছিষ্টেমটো ক্ৰয় কৰিছে আৰু তাৰ বাবে US যি ডেপুটি ছেক্ৰেটাৰী অফ ষ্টেট আছে সেই US ডেপুটি ছেক্ৰেটাৰী অফ ষ্টেটে কৈছিলে যে ভাৰতবৰ্ষৰ বিৰুদ্ধেও কাটছা এক্টৰ অধীনত চেংচন আৰোপ কৰিব পৰা অদূৰ ভৱিষ্যতে হ'ব পাৰে গতিকে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি বোথ 1 and 2 গতিকে ফ্ৰেণ্ডছ এয়া আছিল আজি চমু ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে প্লিজ লাইক কৰিব আৰু মোৰ চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব গতিকে আজিলৈ ইয়াতে সামৰিছোঁ ধন্যবাদ